কথা হ'ল যে হাতিম চৌধুৰী শিশু নিকেতন 2000 চনৰ পৰা এই বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলৰ গৰৈমাৰী অঞ্চলত প্ৰতিষ্ঠা লাভ কৰিছে আৰু জন্মলগ্নৰ পৰা বিভিন্ন ক্ষেত্ৰত সমাজৰ বিভিন্ন ক্ষেত্ৰত হাতিম চৌধুৰী শিশু নিকেতনে কাম কৰি আহিছে আৰু হাতিম চৌধুৰী এডুকেশ্যনেল ট্ৰাষ্টে ইতিমধ্যে এইবাৰৰ পৰা তেওঁলোকৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিছে আৰু এই বছৰৰ পৰা তেওঁলোকে উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাৰ পাঠ্যক্ৰম ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছে আৰু মই ক'ম এইখন শিক্ষানুষ্ঠানলৈ ছাত্ৰ ছাত্ৰীসকল কিয় আহিব লাগে যে ইয়াত যিসকল নেকি আমি যিসকল ফেকাল্টি আছোঁ আমি ইতিমধ্যে দক্ষতাপূৰ্ণভাৱে আমাক তেওঁলোকে ট্ৰেইনিং দিয়াইছে তাৰপিছত আৰু যিখিনি ফেকাল্টি লোৱা হৈছে আমাৰ ইতিমধ্যে তেওঁলোকে আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ পৰা তেওঁলোকৰ ডিগ্ৰী লৈছে তাৰ উপৰিও তেওঁলোকে কাৰিকৰীভাৱে নাইবা ব্যৱহাৰিক দিশত তেওঁলোক অতিকৈ পাৰ্গত আৰু ক'ম যে আমাৰ শিক্ষানুষ্ঠানৰ এইটোৱে কেৱল উদ্দেশ্য নহয় যে আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব আমি